কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ মাধ্যম অসম কণ্ঠৰ আয়োজক মণ্ডলীয়ে সুদূৰ অসম ভিত্তিত আই মাতৃসকলৰ মাজত যি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছিল সেই প্ৰতিযোগিতাৰ বিচাৰ সম্পাদন কৰিবৰ কাৰণে চাৰিজন বিচাৰকৰ মাজত আমাক এজন বিচাৰক হিচাপে দায়িত্ব অৰ্পণ কৰাত আয়োজকসকললৈ আমি ধন্যবাদ সূচক সেৱা নিবেদন কৰিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ যি উদ্দেশ্য আৰু লক্ষ্য সম্পাদন হোৱাত সহায় আগবঢ়োৱাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দললৈ আমি শুভেচ্ছা জনাইছোঁ। গীত মাত নৃত্য বাদ্য এইখিনি বিচাৰ কৰা যথেষ্ট অসুবিধা হয়। কুইজকে আদি কৰি অন্যান্য যিখিনি খেলা ধূলা এইখিনি বিচাৰকে ফলাফল ঘোষণা কৰাৰ আগতে শ্ৰোতা দৰ্শকে তাৰ ফলাফলসমূহ জানি যায়, কিন্তু গীত নৃত্য বাদ্য এইখিনি বিচাৰ কৰিবলৈ যাওঁতে বিচাৰকসকলে এটা প্ৰক্ৰিয়াৰ মাজেদি সেইখিনি কৰিবলগীয়া হয়। এইখিনি কৰিবলৈ যাওঁতে যথেষ্ট অসুবিধা নোহোৱা নহয় আৰু বিশেষকৈ এই প্ৰতিযোগিতা অনলাইন যোগেদি মোবাইলত আমি এইখিনি নিৰীক্ষণ কৰিবলগীয়া হোৱাত আমি যথেষ্ট অসুবিধাৰ মুখামুখি হৈছোঁ। ইয়াত একক কণ্ঠ, দলীয় কণ্ঠ, বাদ্যযন্ত্ৰ এই সকলো দিশ চাবলৈ যাওঁতে সৰু পৰ্দাত আমি গোটেই কথাখিনি নিৰীক্ষণ কৰোঁতে বা যি নেটৰ সমস্যা এইখিনি কৰিবলৈ যাওঁতে আমাৰ কিছু মনোযোগ ইফাল সিফাল নোহোৱা নহয়। তথাপিও এইখিনি আমি চাৰিজন বিচাৰকে অতি কষ্টৰে এইখিনি আমি চাবলগীয়া হৈছে। গীতৰ শব্দ, সুৰ, তালমান, বাদ্যযন্ত্ৰ, ঘোষা আৰু পদৰ লগত যি সম্পৰ্ক এই গোটেই কথাখিনিও আমি চাবলগীয়া হৈছে। গতিকে সেইখিনি চাই কৰি আমি চাৰিজন বিচাৰকে আমি ফলাফল ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আয়োজক কমিটিয়ে সেয়া প্ৰকাশ কৰিব। সকলো দলেই প্ৰতিযোগিতাত পুৰস্কাৰ পাম বুলি অংশগ্ৰহণ কৰিছে, এইটো দুখৰ কথা নহয়, কিন্তু মেট্ৰিক পৰীক্ষা বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাসমূহত শতকৰা 60 নম্বৰ পোৱাৰ লগে লগে সেই পৰীক্ষাৰ্থীসমূহে প্ৰথম স্থান পায়। কিন্তু আমাৰ গীত বাদ্য নৃত্য এনেকুৱা প্ৰতিযোগিতাৰ বিচাৰ কৰিবলৈ যাওঁতে আমি বিচাৰকসকলে বিচাৰ কৰোঁতে যিটো আমাৰ শতকৰা সংখ্যাত হিচাপ কৰিলে 100ৰ ভিতৰত 99 পোৱা দলটি প্ৰথম, 98 পোৱা দলটি দ্বিতীয় আৰু 97 পোৱা দলটি তৃতীয় স্থান আমি নিৰূপণ কৰিবলগীয়া হয়। এতিয়া বাকী 96, 95, 94, 93, 92 পোৱা এই দলসমূহে কি পৰিৱেশন বেয়াকৈ কৰিছে নেকি? সেইখিনিও পুৰস্কাৰ পাব পৰাকৈ অংশগ্ৰহণ কৰিছে, কিন্তু আমাৰ পুৰস্কাৰ সীমিত হোৱাৰ কাৰণে প্ৰথম, দ্বিতীয়, তৃতীয় এই তিনিটা স্থান দিয়াৰ পাছত সেই দলসমূহে পুৰস্কাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়। গতিকে এইখিনি আমি অপৰাধত নভোগা নহয়, ভোগো, মানে পুৰস্কাৰ পাবলগীয়া দলেও পুৰস্কাৰ সীমিত হোৱাৰ কাৰণে পুৰস্কাৰ পোৱাৰ পৰা বঞ্চিত হয়। বাৰু যি কি নহওক, আমি অনুষ্ঠানৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা ৰক্ষা কৰি প্ৰতিযোগিতাৰ ফলাফল প্ৰস্তুত কৰিছোঁ। গতিকে এইখিনি কৰিবলৈ যাওঁতে আমাৰ সমস্ত অপৰাধৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ মাধ্যম অসম কণ্ঠৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি আৰু আমাক এই দায়িত্ব
দি আমাক আপোনালোকৰ লগত পৰিচয় হোৱাৰ যি সুবিধা দিলে তাৰ কৃতজ্ঞতা প্ৰকাশ কৰি আমি সামৰণি মাৰিলোঁ। কৃষ্ণ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।